অভিনেত্ৰী নন্দিনী কাশ্যপক 5 ঘণ্টাৰ অধিক সময় জেৰা অব্যাহত ৰাখিছিল যাৰ অন্তত থানাতে অভিনেত্ৰীগৰাকীক বহুৱাই ৰাখিছে এতিয়া আৰক্ষীয়ে কেৱল কঠিন প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হৈছে অভিনেত্ৰীগৰাকীয়ে দিছপুৰ থানাত জেৰা চলোৱা হৈছে অভিনেত্ৰী নন্দিনী কাশ্যপক 25 জুলাইত নন্দিনীয়ে সংঘটিত কৰিছিল এক দুৰ্ঘটনা পৌৰ নিগমৰ কৰ্মচাৰীক মহতিয়াই নিছিল নন্দিনীৰ বাহনে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়নৰ চেষ্টা কৰিছিল সেই সময়ত নন্দিনীয়ে সেই অভিযোগ আহিছিল একাংশই খেদি আটক কৰিছিল নন্দিনীৰ বাহনে খুন্দিওৱা শামিউল হক নামৰ যুৱকজনৰ অৱস্থা অতি সংকটজনক অৱস্থাত খ্ৰীষ্টান বস্তিৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে এই শামিউল পৰৱৰ্তী সময়ত অভিনেত্ৰীগৰাকীক নন্দিনী কাশ্যপক আৰক্ষীয়ে থানালৈ মাতি পঠিয়ায় আৰু অভিনেত্ৰী নন্দিনী কাশ্যপ আহি থানাত উপস্থিত হৈছে প্ৰায় 5 ঘণ্টা সময় ধৰি অভিনেত্ৰী নন্দিনী কাশ্যপক জেৰা চলাই থকা হৈছে সবিয়ে কথা পাতিম আমাৰ সদস্য সাংবাদিক মাধৱ জ্যোতি বৰা উপস্থিত আছে মাধৱ নন্দিনী কাশ্যপক প্ৰায় 5 ঘণ্টা সময় ধৰি জেৰা চলাই থকা হৈছে জেৰাত কি প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হৈছে অভিনেত্ৰীগৰাকী নিশ্চয়কৈ আসলে অতি দুৰ্ভাগ্যজনক কথা আসলে শান্তনু মহন্ত এটা কথা ক'ব লাগিব যে 25 তাৰিখৰ যি ঘটনা আৰু সেই 25 তাৰিখৰ যি পুৱতি নিশা আসলে দক্ষিণ গাঁৱত এক দুৰ্ঘটনা সংঘটিত কৰিছিলে অভিনেত্ৰী নন্দিনী কাশ্যপে আৰু তেখেতৰ যিখন বাহন অতি দ্ৰুতবেগী যিখন বাহন সেই বাহনখনে শামিউল হক নামৰ এগৰাকী যি কৰ্মী জিএমচিৰ যি কৰ্মী সেই কৰ্মীজনক মহতিয়াই থৈ আহিছিলে আৰু তাৰ পিছতে তেওঁ সেই স্থান পলায়ন কৰিছিলে পৰৱৰ্তী সময়ত ৰাইজে খেদি আসলে এটা যি এপাৰ্টমেণ্ট সেই এপাৰ্টমেণ্টত সোমাইছিলে এই নন্দিনী কাশ্যপ নামৰ অভিনেত্ৰীগৰাকী আৰু তাৰ পিছতে এপাৰ্টমেণ্টতে তেওঁক আবদ্ধ কৰিছিল আৰু কিছু ভিডিঅ' ভাইৰেল হৈছিল আৰু পৰৱৰ্তী সময়ত অতি দুৰ্ভাগ্যজনকভাৱে মানৱীয়তাৰ খাতিৰতো কিন্তু সেই যিগৰাকী যুৱক যিগৰাকীয়ে এই মুহূৰ্তত মৃত্যুৰ সৈতে আচলতে যুঁজি আছে আৰু ইতিমধ্যে GMCHত তেওঁক ভৰ্তি কৰোৱা হৈছে GMCHৰ পৰা খ্ৰীষ্টান বস্তিৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ আজি উন্নত চিকিৎসাৰ বাবে কিছু সময় পূৰ্বে তেখেতক প্ৰেৰণ কৰা হৈছে আৰু সেই দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে সেই যুৱকজনৰ শামিউল হক নামৰ সেই যুৱকজনৰ ইতিমধ্যে দুইখন ভৰি ছিগি গৈছে আৰু তেওঁ কঁকালত যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে বুলি ইতিমধ্যে পৰিয়ালৰ লোকে আমাক বক্তব্য কিছু সময় পূৰ্বে আমাক প্ৰদান কৰিছে কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে 25 তাৰিখৰ সেই ঘটনা আৰু তাৰ পিছতে যি পলায়নৰ চেষ্টা কৰিছিল আৰু তাৰ পিছতেই দিছপুৰ আৰক্ষী থানাৰ দৃষ্টিগোচৰ হৈছিল গোটেই বিষয়টো কিয়নো সংবাদ মাধ্যমত এই সমগ্ৰ বিষয়টো যিহেতু সবিস্তাৰে প্ৰকাশ হৈছিল আৰু তাৰ পিছত আজি দিনৰ প্ৰায় 11 বজাত অভিনেত্ৰী নন্দিনী কাশ্যপক দিছপুৰ আৰক্ষী থানাত হাজিৰ হ'বৰ বাবে নিৰ্দেশ জাৰি কৰিছিল কিন্তু তাৰ কিছু পূৰ্বে সেই নিৰ্ধাৰিত সময়ৰ কিছু পূৰ্বে অভিনেত্ৰীগৰাকী দিছপুৰ আৰক্ষী থানাত তেওঁ উপস্থিত হৈছিল আৰু এই মুহূৰ্তটো প্ৰায় 6 ঘণ্টা হ'ব হ'ল আৰু এই মুহূৰ্তটো কিন্তু তেওঁক জেৰা অব্যাহত ৰাখিছে যান-বাহন শাখাৰ যিগৰাকী এচিপিয়ে তেওঁক উপযুক্ত জেৰা অব্যাহত ৰাখিছে আৰু এই মুহূৰ্তটো দিছপুৰ আৰক্ষী থানাৰ ভিতৰতে নন্দিনী কাশ্যপক ৰখা হৈছে কিন্তু এই মুহূৰ্তটো যিহেতু বাহিৰলৈ ওলাই অহা নাই কিন্তু তেওঁক এই যিটো দুৰ্ঘটনা সেই দুৰ্ঘটনাটোৰ সন্দৰ্ভত কিন্তু তেওঁক যথেষ্ট প্ৰশ্নৰ তেওঁ সন্মুখীন হৈছে বুলি ইতিমধ্যে আমাৰ হাতত তথ্য আহি পৰিছে হয়তো আমি পৰৱৰ্তী সময়ত আচলতে ভিতৰত কি হ'ল বা তেওঁ কি মন্তব্য কৰিলে সেই কথা আমি জনাব পাৰিম কিন্তু এই যিজন যিগৰাকী যুৱকক আচলতে মহতিয়াই থৈ আহিছিলে নন্দিনী কাশ্যপৰ গাড়ীয়ে সেই যুৱকজনৰ যিহেতু আত্মীয় আজি আৰক্ষী থানালৈ মতা হৈছিল আৰু সেই আত্মীয়সকলে ইতিমধ্যে আমাক মন্তব্য কৰিছে আৰু তেওঁলোকে মন্তব্য কৰিছে যে যিহেতু পুৱতি নিশা অতি তীব্ৰ গতিত আচলতে আহিছিলে নন্দিনী কাশ্যপৰ বাহনখন গতিকে তেওঁ সুৰাপান কৰি অহাৰ আচলতে অভিযোগ এই মুহূৰ্তত উত্থাপন কৰিছে সেই যুৱকজনৰ পৰিয়ালৰ লোকে আৰু তাৰ সমান্তৰালকৈ যদি এটা কথা কওঁ যে আজিৰ তাৰিখলৈতো একমাত্ৰ মানৱীয়তাৰ খাতিৰত কিন্তু কোনো ধৰণৰ আচলতে খবৰ লোৱাৰ নাই এই যুৱকজনৰ আৰু বিশেষকৈ যুৱকজনৰ যিহেতু উন্নত চিকিৎসাৰ বাবে অতি সংকটজনক অৱস্থাত তেখেতক খ্ৰীষ্টান বস্তিৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে কিন্তু তাৰ পিছতো কিন্তু নন্দিনী কাশ্যপ যিগৰাকী আচলতে এই বৰ্ষত আচলতে 2025-26 বৰ্ষত এখন থিয়েটাৰত তেওঁ চুক্তিবদ্ধ হৈছে এবছৰৰ কাৰণে সেই অভিনেত্ৰীগৰাকীয়ে কিন্তু মানৱীয়তাৰ খাতিৰতো সেই যুৱকজনৰ কোনো ধৰণৰ খবৰ লোৱা নাই বা তেখেতৰ চিকিৎসাৰ বাবে আচলতে কোনো ধৰণৰ তেওঁলোকৰ কথা পতা নাই বুলি পৰিয়ালৰ সেই যুৱকজনৰ পৰিয়ালৰ লোকে আমাৰ আগত মন্তব্য কৰিছে গতিকে অতি দুৰ্ভাগ্যজনক কথা আৰু পৰিয়ালৰ লোকে যিহেতু এই মুহূৰ্তত কৈছে যে দুইটা পক্ষকে যদিও আজি থানালৈ মতা হৈছিল কিন্তু এই মুহূৰ্তলৈকে সেই তেওঁলোকৰ যি আলোচনা সেই আলোচনাত আৰক্ষীয়ে এই শামছুল হক নামৰ শামিউল হক নামৰ যিজন যুৱক সেই যুৱকৰ পৰিয়ালক মাতিছিলে আৰক্ষীয়ে কিন্তু তেওঁলোকক কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বুলি কৈছে আৰু এই মুহূৰ্তত আচলতে দুইটা পক্ষৰ মাজত কি আলোচনা হৈছে বা সেই আলোচনা কোন দিশেৰে যায় সেই তথ্যও এই মুহূৰ্তত নাই গতিকে এনে ক্ষেত্ৰত কিন্তু এই মুহূৰ্তলৈকে যিহেতু নন্দিনী কাশ্যপ আৰক্ষী থানাৰ ভিতৰত আছে তেখেতক এই মুহূৰ্তটো কিন্তু যাবলৈ দিয়া হোৱা নাই গতিকে আৰু হয়তো কিছু সময় পিছত তেখেতক যাবলৈ দিব তাৰ পিছতহে আচলতে সমগ্ৰ ঘটনাটো আচলতে আৰক্ষীৰ সৈতে বা আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে বা সেই পৰিয়ালটো যিটো দুৰ্ভগীয়া পৰিয়াল এই শামিউলৰ যিটো দুৰ্ভগীয়া পৰিয়াল সেই পৰিয়ালটোৱে কেনেধৰণৰ আচলতে নন্দিনী কাশ্যপে সহায় সহযোগ আগবঢ়াব বা আৰক্ষীয়ে কি ধৰণৰ সহায় সহযোগিতা বা আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰিব সেই তথ্য কিন্তু আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ
পিছতে পোহৰলৈ আহিব শান্তনু মহন্ত ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মাধৱ আপোনাক এই মুহূৰ্তত আৰু মাধৱে ইতিমধ্যে জনাইছে যিগৰাকী নন্দিনী কাশ্যপৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে নন্দিনী কাশ্যপক এতিয়া আৰক্ষীয়ে জেৰা চলাই আছে আৰু জেৰাৰ অন্তত এইটো পোহৰলৈ আহিব প্ৰকৃততে কি কাৰণে এই দুৰ্ঘটনা সংঘটিত হৈছিল সঁচাকৈ এই দুৰ্ঘটনা সংঘটিত কৰি নন্দিনী কাশ্যপ অভিনেত্ৰীগৰাকীয়ে পলায়নৰ চেষ্টা কৰিছিল নেকি আৰু সেই মুহূৰ্তত কি ঘটিছিল সেয়া আৰক্ষীৰ তদন্তত স্পষ্টকৈ পোহৰলৈ আহিব NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।